দৰ্শী ভাইসকল নমস্কাৰ। আপোনালোকক পুনৰ স্বাগতম মোৰ ইউটিউব চেনেললৈ। আপোনালোকে দেখিছিলে বহুদিন আগতে মই এখন i10 আনিছিলোঁ। সেই গাড়ীখনৰ আজি বহুত দিন পিছত মই এটা ৰিভিউ ভিডিঅ' দিব ওলাইছোঁ। গাড়ীখন 2012 মডেলৰ। আগষ্টলৈকে আপোনাৰ টেক্স দিয়া আছে, 2027 আগষ্টলৈকে। গাড়ীখনৰ ধুনীয়া কণ্ডিশ্যন চাওক, অৰিজিনেল পেইণ্টত আছে আৰু এইখিনিত অকণমান স্ক্ৰেচ আছে, এইখিনি আপোনালোকক দেখাই দিছোঁ চাওক। এইটো ৱাক এৰাউণ্ড এটা দি দিছোঁ গাড়ীখনৰ, চাওক। সম্পূৰ্ণ ভিডিঅ'টো মই দি আছোঁ আপোনালোকক, চাওক। গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আৰু কম দামত ইয়াতকৈ ভাল গাড়ী আপোনালোকে নাপাব। মানে মই আপোনালোকক ইঞ্জিনৰ কথা ক'ব পাৰোঁ, খুব ৰিলায়েবল ইঞ্জিন, ধুনীয়া ইঞ্জিন। AC হিটাৰ সকলোবিলাক ৰানিং। চাওক, মই ৱাক এৰাউণ্ড এটা দি দিলোঁ, চাওক। গাড়ীখন সম্পূৰ্ণ চিল হৈ আছে। এইবিলাক চাওক, মই খুলি দেখাইছোঁ আপোনালোকক, চাওক। এয়া ধুনীয়া চিল হৈ আছে, একো ইছ্যু নাই এইবিলাকৰ। আৰু এইটো ইণ্টাৰিয়ৰ গাড়ীখনৰ চাওক, কি সুন্দৰ ইণ্টাৰিয়ৰ, একো ইছ্যু নাই। এইটো ধুনীয়া। এইখন চাওক, চিট কভাৰবিলাক নতুন হৈ আছে, নতুন চিট কভাৰ লগোৱা আছে। ধুনীয়া ইণ্টেৰিয়ৰ, কোনো ওপৰৰ ৰূপখন চাওক, ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে। গাড়ীখনৰ ইছ্যু একোৱেই নাই। এইটো চাওক, দৰ্জাবিলাক চাওক, দৰ্জাখন একদম চিল হৈ আছে। এয়া দৰ্জাখন, এয়া চাওক, দৰ্জাবিলাক চিল দৰ্জা। মোৰ এক্সিডেণ্টেল গাড়ী নাপাব। এয়া চাওক, এইটো বেক চাইডে চাওক, কি ধুনীয়া মেট্ৰেছ লগোৱাই আছে, চাওক। এয়া কভাৰ কি সুন্দৰ হৈ আছে। এইখন এৰা মডেল যিহেতু, এইখনৰ বেক চাইডে পাৱাৰ উইণ্ডো নাহে। এইটো আপোনাৰ বেক চাইডৰ প্ৰফাইলটো চাওক, কি ধুনীয়া। ইয়াতে আপোনাৰ ছনীৰ মিউজিক ছিষ্টেম লগোৱা আছে। এয়া চাওক, ছনীৰ মিউজিক ছিষ্টেম, স্পীকাৰ লাগি আছে গাড়ীখনৰ। এয়া চাওক, টায়াৰ খুব ধুনীয়া হৈ আছে, ক'তো মামৰ নাই, একো নাই। বহুতে কৈ আছে গাড়ীখন কম দামত লাগে, যিহেতু গাড়ীৰ বহুত ডিলাৰ থাকে, সেই ডিলাৰবিলাকে কম ৰেটত গাড়ী বিচাৰে। কিন্তু মই একচুৱেলি ডিলাৰৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰোঁ, কাৰণ মই যিহেতু নিজেও ৰিচেল কৰোঁ, গতিকে মই অলপ প্ৰফিট লৈ পেলাই সেই ভাল গাড়ী এখন দিবলৈ ৰাইজক চেষ্টা কৰোঁ। এইটো আপোনাৰ ভিতৰৰ ইণ্টেৰিয়ৰ চাওক, কি ধুনীয়া হৈ আছে, একদম নিট এণ্ড ক্লিন। আজিৰ ডেটত গাড়ীখন কিমান চলি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। গাড়ীখন চাওক, AC হিটাৰ সকলোবোৰ ৰানিং হৈ আছে। আজিৰ ডেটত গাড়ীখন চলিছে আপোনাৰ 73,222। এইটো চাওক, টাচ স্ক্ৰীন মিউজিক ছিষ্টেম, চাওক, গোটেই ৰানিং হৈ আছে। এইটো চাওক, এইটো গতিকে ACও ৰানিং। ACটো চলাই দিলে আপোনালোকে গম পাব গাড়ীখনৰ ACও ৰানিং হৈ আছে। গতিকে গাড়ীখন যদি কোনোবাই ল'ব খোজে, তেতিয়াই চাওক AC। গাড়ীখন যদি এয়া পাঁচটা গিয়াৰ আছে। কোনোবাই যদি গাড়ীখন ল'ব, চাওক ডেস্কটপ কি সুন্দৰ হৈ আছে। গতিকে আপোনালোকক মই ইঞ্জিনটোৰ এটা আভাস দিব খুজিছোঁ। ইঞ্জিনটো চাওক, মেইন বস্তু হৈছে ইঞ্জিন যদি ঠিকে নাথাকে, তেতিয়াহ'লে যিকোনো দামী গাড়ী লৈও লাভ নাই, যদি আপোনাৰ ইঞ্জিনটোৱে বেয়া থাকে। ইঞ্জিনটো চাওক আপোনালোকে, নিট এণ্ড ক্লিন ইঞ্জিন। এয়া এপ্ৰন চাওক, চিল এপ্ৰন। এইটো এপ্ৰন চাওক, চিল এপ্ৰন। বেটাৰীটো নতুন লাগি আছে। গাড়ীত কোনো ধৰণৰ একো ইছ্যু নাই, ধুনীয়া গাড়ী। যদি আপোনালোকে গাড়ীখন ল'ব খোজে, তেতিয়াহ'লে গাড়ীখন মই ফিক্স প্ৰাইচ 1,25,000 ইনক্লুডিং ট্ৰেন্সফাৰ থাকিব। যদি কোনোবাই গাড়ীখন ল'ব খোজে, তেতিয়াহ'লে সোনকালে মোক যোগাযোগ কৰক। মোৰ ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দিয়া থাকিব। গাড়ীখন গুৱাহাটীৰ লখৰাত আছে। আজিলৈ এৰিছোঁ। যদি কাৰোবাক কিবা ডিটেইলছ লাগে, তেতিয়াহ'লে মোক হোৱাটছএপত মেছেজ কৰিব। ডিটেইলছত থকা নাম্বাৰটোত হোৱাটছএপ আছে, ফটো ভিডিঅ' যি লাগে মই শ্বেয়াৰ কৰিম। আজিলৈ আহিছোঁ। আপোনালোকে ভালে কুশলে থাকক, এই আশা লৈ জয় আই অসম।